নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞান। ঠিক আছে, ইয়াৰে মই তোমালোকক সকলোবিলাক হেণ্ড ৰিটেন নোটছ মই দি দিছোঁ। তোমালোকে গমে পোৱা, মই নিজ হাতেৰে লিখি তোমালোকৰ বাবে নোটছ বনাওঁ। গতিকে আজি আমি এই সপ্তম শ্ৰেণীৰ অধ্যায় 6 আলোচনা কৰিম, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ। গতিকে ইয়াৰ মই সকলোবিলাক প্ৰশ্ন তোমালোকক ভালদৰে দি দিছোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ বাবে এক পেয়াৰ আছে কমেন্ট কৰিব। ঠিক আছে, সো এতিয়া তোমালোকে ভিডিওটো স্কিপ নকৰিব, সকলোবিলাক ভালদৰে লিখিব আৰু মুখস্থ কৰিবা। ইয়াতে আছে আমাৰ ক্লাইমেট চেঞ্জেছ এণ্ড ইটছ ইম্পেক্টছ। তোমালোকে যদি পাৰা এই চেপ্টাৰটো অকণমান ভালদৰে পঢ়িবা। সো মই চেপ্টাৰটো এটা ভিডিঅ'ত পঢ়ি দিয়া ইমান সম্ভৱ নহয়, বহুত দীঘল হৈ যাব, কাৰণ কুৱেশ্যন এনচাৰবোৰতো দিবলগীয়া আছে ন। সো মই কুৱেশ্যন এনচাৰবোৰ দিম, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া আমি আহিছো অনুশীলনীলে। অনুশীলনীত আমাক কি কৈছে চোৱা, যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। অ'কে, গ'লটো সম্পূৰ্ণকৈ পূৰ কৰে। 1 নম্বৰটো দিছে কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। আমাক অপশ্যন দিছে এ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, নাইট্ৰজেন। শুদ্ধ উত্তৰ হ'ব আমাৰ বি2। বিটোৰ উত্তৰ হ'ব আমাৰ কাৰ্বন ডাই অক্সাইড। ঠিক আছে, আমাৰ বিটো এনেকে পূৰ কৰিবা, কাৰ্বন ডাই অক্সাইড। তাৰপিছত 2 নম্বৰটোত আমাক দিছে যে কি, 2 নম্বৰটোত দিছে আমাক তলৰ কোনটো সেউজ গৃহ গেছ নহয়। অপশ্যন দিছে আমাক এ কাৰ্বন ডাই অক্সাইড, বি দিছে আমাক মিথেন, চি দিছে আমাক নাইট্ৰাছ অক্সাইড আৰু ডি দিছে আমাক অক্সিজেন গেছ। গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ ডি2, অক্সিজেন। সো ইয়াতে এনেকৈ ডি টিক কৰিবা। 3 নম্বৰটো দিছে জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়। এইটো দিছে দৈনিক বতৰৰ পৰিৱৰ্তন, বিটো দিছে সাপ্তাহিক বতৰৰ পৰিৱৰ্তন, চিটো দিছে উষ্ণতা আৰু বৰষুণ দীৰ্ঘম্যাদী পৰিৱৰ্তন আৰু ডিটো দিছে ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন। সো শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন। কোনটো হ'ব আমাৰ চিটো হ'ব। ঠিক আছে, চিটো হ'ব আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত আহিছো আমি 4 নম্বৰলৈ। 4ত কৈছে যে তলৰ কোনটো অধিক বৃক্ষৰোপণে সহায় কৰে। কোনটো সহায় কৰে? গোলকীয় উষ্ণতা বৃদ্ধিত, অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰাত, অজন বিন্দাৰ বৃদ্ধিত, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰাত। শুদ্ধ উত্তৰ হ'ব আমাৰ ডি। সো আমি ইয়াতে এনেকে ডি টিক কৰিব লাগিব। বুজি পাইছা? সেইটোৱে। তাৰপিছত এইবাৰ আমি আহিছো ইয়াতে 5 নম্বৰলৈ। 5ত কৈছে যে জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে। সো 5ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ মানে 4টা অপশ্যন দি থৈ দিছে আমাক ন। ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, ভূমিস্খলন। সো শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, বানপানী আৰু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি। শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। তাৰপিছত 2 নম্বৰত আহিছো আমি। 2ত কৈছে যে আমাক খালী ঠাই পূৰ কৰা। তোমালোকৰ এইকেইটা মই কিতাপতে দি দিছো, তোমালোকৰ কিতাপৰ পৰা লিখিব চেষ্টা কৰিবা। ঠিক আছে, খালী ঠাই পূৰ কৰা। ইয়াতে কৈছে যে পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক আমাৰ ডেছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? গোলকীয় উষ্ণতা বুলি কোৱা হয়। বিটোত আমাৰ কি হ'ব? এইটো খালী ঠাইটোত কাৰ্বন ডাই অক্সাইড। কি হ'ব আমাৰ বি খালী ঠাইটোত কাৰ্বন ডাই অক্সাইড হৈছে যান বাহনৰ পৰা নিৰ্গত হোৱা প্ৰধান সেউজ গৃহ গেছ। চিটোত দিছে আমাক বনাঞ্চল গছ গছনি কাটি পেলোৱাটোক নিৰ্বনানীকৰণ বুলি কোৱা হয়। লিখি ল'বা। ডিটোত কৈছে আমাক বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে। ইটোত কৈছে যে আমাক নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়। 3টোত কৈছে আমাক শুদ্ধ নে অশুদ্ধ লিখা। জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। কেৱল মানুহক কৰে নেকি? সকলো জীৱকে কৰে, গম পাইছা? সেইকাৰণে এইটো আমাৰ অশুদ্ধ হ'ব। বিটোত কৈছে জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজ গৃহ গেছ নিৰ্গত হয়। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্ৰাস কৰাত সহায় কৰে। শুদ্ধ নে অশুদ্ধ? এইটো আমাৰ অশুদ্ধ। নিৰ্বনানীকৰণ কৰিলে গোলকীয় উষ্ণতা বেছিকে বাঢ়ে, এইটো মিছা কথা কৈছে, সেইকাৰণে অশুদ্ধ। ডিটোত কৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই। অশুদ্ধ। এইটো সাগৰ জলপৃষ্ঠৰো আমাৰ কোনো সম্পৰ্ক কিয় নহ'ব? আছে, এইটো মিছা কৈছে, চ' এইটো অশুদ্ধ। ইটোত কৈছে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ। এইটো শুদ্ধ, একদম শুদ্ধ কথা কৈছে যে আমি যদি জলবায়ুৰ পৰিৱৰ্তনৰ হ্ৰাস যদি কৰাৰ এটাই সমাধান আছে, এইটো হৈছে আমাৰ বৃক্ষৰোপণ। আমি এইকাৰণে যিমানে পাৰো সিমানে বৃক্ষৰোপণ কৰিব লাগে। তোমালোকে কোনে কোনে বৃক্ষৰোপণ কৰা এটা কমেণ্ট কৰি জনাবা মোক। তাৰপিছত এইবাৰ আমি আহিছো 4 নম্বৰ। 4ত কৈছে যে তলত দিয়াবোৰ মিলাব দিছে আমাক। যে এইটো হৈছে আমাৰ কি মিথেন। এইটোত আমাক কি দিছে? আমাক মিথেন। ঠিক আছে, চ' মিথেনটো হ'ব আমাৰ 4 নম্বৰ।
গৰু ম'হৰ গোবৰৰ পৰা সেউজগৃহ গেছ। বিটো দিছে আমাৰ সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি, এইটো হ'ব আমাৰ হিমবাহৰ গলন। চিটো দিছে আমাক গোলকীয় উষ্ণতা বৃদ্ধি, এইটো হ'ব আমাৰ পৃথিৱীৰ উষ্ণতা বৃদ্ধি। ডিটো দিছে আমাক কাৰ্বন ডাই অক্সাইড, এইটো হ'ব আমাৰ জীৱাশ্ম ইন্ধনৰ দহনত ওলায়। জীৱাশ্ম ইন্ধনৰ দহনত ওলায়, গতিকে এই চাৰিটা মিলাব দিছে। ঠিক আছে, তোমালোকে মিলাই ল'বা। এইবাৰ আমি আহিছো 5 নম্বৰলৈ, ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। চ' তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ মই ইয়াতে কিতাপতে লিখি লৈছো, পাঁচৰ উত্তৰবিলাক, যে ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ুৰ অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা। উত্তৰটো হ'ল ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ুৰ অঞ্চলসমূহৰ নাম হ'ল ক্ৰান্তীয় সেমেকা, অৰ্ধশুষ্ক, শুষ্ক মৰুভূমি, ক্ৰান্তীয় সেমেকা আৰু শুকান, উপক্ৰান্তীয় আৰ্দ্ৰ আৰু পাৰ্বত্য আলপাইন। গতিকে এই 6টা আৰু চমুকৈ বৰ্ণনা কৰা হ'ল, চমুকৈ বৰ্ণনাও কৰিব দিছে। চ' 1 নম্বৰ লিখিম আমি ক্ৰান্তীয় সেমেকা। চ' ইয়াৰে হ'ব এই জলবায়ু মণ্ডলৰ অন্তৰ্গত অঞ্চলবোৰত অত্যাধিক বৰষুণ হয় আৰু বছৰটোৰ বেছিভাগ সময়তে বৰষুণ দি থাকে। এইবোৰ অঞ্চলত ঘন চেৰিফেউজ অৰণ্য পোৱা যায়, যেনে পশ্চিম ঘাট অঞ্চল, কেৰেলা, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, আনন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জ। তাৰপিছত এইবাৰ লিখিম 2 নম্বৰ অৰ্ধশুষ্ক। তাৰমানে প্ৰত্যেকটোৰ বিষয়ে অলপ অলপ লিখি গৈছো, গম পাইছা। অৰ্ধশুষ্ক, এইবোৰ অঞ্চলত কম বৰষুণ হয়, অতি গৰম গ্ৰীষ্মকাল আৰু মৃদু শীতকাল এইবোৰ অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য। কাঁইটীয়া জপোৱা জাতীয় উদ্ভিদ আৰু ঘাঁহনি এইবোৰ অঞ্চল উদ্ভিদৰ বৈশিষ্ট্য, যেনে ৰাজস্থান, গুজৰাট। এইবাৰ 3 নম্বৰ শুষ্ক মৰুভূমিৰ ওপৰত অলপ লিখিম। এই অঞ্চলত অতি কম বৰষুণ হয়, অতি শুকান বায়ু, অত্যন্ত গৰমৰ দিন আৰু শীতল ৰাতি এইবোৰ অঞ্চলৰ বৈশিষ্ট্য। তাৰপিছত এইবাৰ 4টোত অলপ লিখিম যে ক্ৰান্তীয় সেমেকা অঞ্চল আৰু শুকান এই অঞ্চলসমূহত এইবোৰ অঞ্চলত পৰ্ণপাতী অৰণ্য পোৱা যায়, যেনে তামিলনাডু, ওড়িশা, পশ্চিম বংগ। আৰু 5টোত দিছে উপক্ৰান্তীয় আৰ্দ্ৰ, মানে প্ৰত্যেকৰ বিষয়ে অকণ টকা লিখি গৈছো। এই অঞ্চলসমূহত বৰ্ষাকালত মধ্যমীয়াৰ পৰা প্ৰবল বৰষুণ হয়, পৰ্ণপাতী অৰণ্য এইবোৰ অঞ্চলৰ আন এক বৈশিষ্ট্য, যেনে উত্তৰ প্ৰদেশ আৰু বিহাৰ। 6টো হৈছে পাৰ্বত্য, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা অতি বেছি হোৱা বাবে এইবোৰ অঞ্চলৰ জলবায়ু বছৰৰ বেছিভাগ সময় ঠাণ্ডা হৈ থাকে আৰু শীতকালত বৰফ পৰে। এইবোৰ অঞ্চলত পাইন জাতীয় উদ্ভিদৰ অৰণ্য দেখা যায়, যেনে হিমালয় অঞ্চলৰ ৰাজ্যসমূহ। এইবাৰ আহিছো আমি 6 নম্বৰত। 6ত কৈছে যে জলবায়ু পৰিৱৰ্তন কি, উদাহৰণ সহ ব্যাখ্যা কৰা। 6 নম্বৰৰ উত্তৰ লিখিম আমি জলবায়ু পৰিৱৰ্তনৰ অৰ্থ হৈছে পৃথিৱীৰ গড় বতৰৰ অৱস্থাৰ হোৱা দীৰ্ঘম্যাদী পৰিৱৰ্তন। ই দৈনন্দিন হোৱা বতৰৰ পৰিৱৰ্তনক পৃথক আৰু স্বাভাৱিকতে হৈ লাহে লাহে ঘটে। উদাহৰণ দিব দিছে, যোৱা কেইটামান দশকত পৃথিৱীৰ গড় উষ্ণতা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে, যাৰ ফলত তীব্ৰ উষ্ণ প্ৰবাহৰ সৃষ্টি হৈছে। লগতে মেৰু অঞ্চলত বৰফৰ গলন আৰু অসমৰ দৰে ঠাইত অস্বাভাৱিক আৰু অনিয়মিত বৰষুণ হোৱাটো জলবায়ু পৰিৱৰ্তনৰ জ্বলন্ত উদাহৰণ। এইবাৰ আহিছো আমি 7 নম্বৰলৈ। 7ত কৈছে যে বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন এটা বুলি কিয় গণ্য কৰা হয়। চ' উত্তৰটো হ'ব আমাৰ জলবায়ু পৰিৱৰ্তনক বৰ্তমানৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বা মানৱ জাতিৰ সংকট হিচাপে গণ্য কৰা হয়, কাৰণ ই পৃথিৱীৰ পৰিৱেশ, উদ্ভিদ, জীৱ-জন্তু আৰু মানৱ জীৱন আটাইৰে ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰি ই কৃষিক্ষেত্ৰ আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাইছে। এইটো হৈছে আমাৰ 7ৰ উত্তৰ, লিখি ল'বা দেই। এইবাৰ আহিছো আমি 8 নম্বৰলৈ। 8ত কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধি কি, সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা। উত্তৰটো হ'ব আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিঘটনাটোক গোলকীয় উষ্ণতা বৃদ্ধি বোলা হয়। এইবাৰ আহিল আমাৰ সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক। বায়ুমণ্ডলত থকা সেউজগৃহ গেছবোৰে সূৰ্যৰ বিকিৰিত
তাপ ধৰি ৰাখি পৃথিৱীৰ বায়ুমণ্ডল গৰম কৰি ৰাখে, যাক সেউজ গৃহ প্ৰভাৱ বোলে। মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে এই গেছবোৰৰ পৰিমাণ বাঢ়ি যোৱাত সেউজ গৃহ প্ৰভাৱৰ প্ৰবল বৃদ্ধি পাইছে। ঠিক আছে, এইবাৰ আমি আহিছো 9 নম্বৰলৈ। 9ত কৈছে যে মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়। যে মানুহে কল কাৰখানা আৰু যান বাহন চলাবলৈ জীৱাশ্ম ইন্ধনৰ দহন কৰে, লগতে নগৰীকৰণৰ বাবে ব্যাপক হাৰত নিৰ্বনানীকৰণ কৰে। ইয়াৰ উপৰি বৃহৎ পৰিসৰৰ পশুপালন আৰু আৱৰ্জনা দহনৰ দৰে কাৰ্যকলাপে বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে সেউজ গৃহ গেছ নিৰ্গত কৰে। এই বৰ্ধিত গেছবোৰে অধিক তাপ আবদ্ধ কৰি ৰখাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয়। ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, নদীৰ গৰাখহনীয়া বাঢ়িছে, বতৰৰ চৰম পৰিঘটনা বৃদ্ধি পাইছে আৰু বন্যপ্ৰাণীৰ লগতে মানুহৰ বাসস্থান তথা স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে তোমালোকে এই উত্তৰটো ইয়াৰ পৰা চাই গোটেই লিখি ল'বা। তোমালোকক মই এই অধ্যায় 6ৰ মানে গোটেইখিনি প্ৰশ্ন উত্তৰ মই ভালদৰে দি দিছো, ৰিটেন নোটছ দি দিছো। গতিকে তোমালোকে লিখি ল'বা আৰু মুখস্থ কৰিবা। গতিকে আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল। লগ পাম আমি নেক্সট ভিডিঅ'ত নেক্সট অধ্যায়ৰ সৈতে। তোমালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ তোমালোকৰ বাবে বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয়। গতিকে ইমানখিনি আৰু আজিলৈকে আহিছো। ধন্যবাদ।